চৰকাৰে যোনটো এছঅ'পি দিছে এই এছঅ'পি আমি মানি লৈছোঁ। মানি লৈ আমি গৰু কোৰবানী নিদিওঁ বুলি চবকে আহ্বান জনাইছোঁ। আমি গৰুৰ বাহিৰে আমি যিখিনি আছে, যি এক্টৰ বাহিৰত যি আছে সেইটো আমি কোৰবানী কৰিম। সম্পূৰ্ণভাৱে ৰাইজে সঁহাৰি জনাইছে, কিন্তু প্ৰশাসনক আমি অলপ দুখ পাইছোঁ। যোৱাকালি ধুবুৰী প্ৰশাসনে লাঠিচাৰ্জ কৰিছে, ৰাতি 10টাৰ পিছত দোকানবোৰ বন্ধ কৰিছে। এইটো আমি খুব দুখ পাইছোঁ। এইটো ঈদগাহ কমিটি অথবা ধুবুৰী ৰাইজৰ হৈ মই আহ্বান কৰিছোঁ যাতে এনেকুৱা কেতিয়াও হোৱা নাই, এইবাৰ কিন্তু প্ৰথম কৰিছে। কোৰবানীটো চৰকাৰে যেনেকৈ নিয়ম বান্ধি দিছে, কোনো উত্ৰাপল কৰি নাই। সেই 100% সেই নিয়ম মানি চবেই কোৰবানী কৰিব লাগে, তাৰে মই অনুৰোধ জনাইছোঁ। আৰু বাকী মানুহবিলাকে অলপ ধৈৰ্য ধৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ চৰকাৰৰ ফালৰ পৰা যি যি ইনষ্ট্ৰাকশ্যন দিছে চবেই মানিবই লাগিব, সেই ৱাজিবো মানিব লাগিব। আৰু চৰকাৰৰ দেশৰ নিয়ম কানুন শান্তি সম্প্ৰীতি বজাই ৰখাটো আমাৰ এজন সুনাগৰিক হিচাপে আমাৰ কৰ্তব্য। আমি নিয়মমতে চলিব লাগিব। চৰকাৰৰ নিয়ম 100% আমি মানিব লাগে, তেতিয়া আমাৰ সম্প্ৰীতি হিন্দু মুছলিম ভাই ভাইৰ মাজত চবৰে মাজত এটা সম্প্ৰীতি থাকিব। আজি কুৰবানী ঈদ, এই কুৰবানী ঈদক কেৱল আমি পশু বা জন্তুক কুৰবানী দিলেই নহ'ব, আমাৰ মনৰ ভিতৰত থকা লোভ মোহ কামনা বাসনা হিংসা কৰচুত এইবিলাকক আমি কুৰবানী দিব পাৰিব লাগিব। তেতিয়াহে এখন সুন্দৰ সুস্থ সমাজ হ'ব। আজি এই পবিত্ৰ ঈদ উল আজহাত সমগ্ৰ বিশ্বৰ বাবে মহান আল্লাহৰ ওচৰত দোৱা কৰা হ'ব, যাতে গোটেই বিশ্বত শান্তি প্ৰতিষ্ঠা হয়। আমি তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। পৰম্পৰা বুলি নাই, কুৰবানীটো আমাৰ সকলো জীৱ জন্তুৱে দিব পাৰে, কিন্তু এইবাৰ যিখিনি আমাক গাইডলাইনছ দিছে চৰকাৰৰ ফালৰ পৰা, থানাই দিছে চৰকাৰৰ ফালৰ পৰা দিছে, আৰু গতিকে সেইখিনি মানি আমি কুৰবানী কৰিম। যে সকলোৱে বাচি বিলি থাকিব লাগে, যিখন সমাজত যেনেকৈ থাকিব লাগে তেনেকেই থাকিব লাগিব। ইয়াত সকলো মানুহৰ লগত মানুহে বেয়া পায় সেইটো কাম কৰিব নোৱাৰিব। লুকুৱাই হ'লেও এই আমাৰ অঞ্চলত তেনেকুৱা ধৰণৰ মানুহ নাই। আমি সদায় হিন্দু মুছলমান সকলো মিলিজুলি থাকোঁ, আৰু সকলোৱে বিয়া বাৰু পূজা বিহু সকলোতে আমি একতাই এনাজৰীৰে বান্ধ খাই থাকোঁ। যেনেকৈ সকলো মানুহে আজিলৈকে কয় যে পৌৰি গোজামৰ এটা ঐতিহ্য আছে। সেইকাৰণে আজি ঈদৰ দিনা সমগ্ৰ পৃথিৱীকে ভাৰতবৰ্ষত আমি দোৱা কৰিছোঁ যাতে সকলোৱে শান্তি থাকক, সকলোৱে বেমাৰ আজাৰৰ পৰা দূৰ থাকক। হিন্দু হওক, মুছলমান হওক, বৌদ্ধ হওক, খ্ৰীষ্টান হওক, সকলোৰ কাৰণে আমি দোৱা কৰোঁ। এই হ'ল আমাৰ ঈদ। এনেকৈ ব্যৱস্থা কৰিছে। আৰু এনেও আমাৰ ইয়াত ধৰি লওক বেছিভাৱে কুৰবানী দিবলৈ, কুৰবানীৰ কাৰণে যেনেকৈ প্ৰশাসনে কৈছে যে এনেকুৱা কৰক তেনেকুৱা কৰক, তেনেকুৱা ব্যৱস্থাই কৰা হৈছে। আমাৰ ইয়াত বুলি নহয়, মই খবৰ পাইছোঁ বেলেগ বেলেগ জেগাতো তেনেকেই ব্যৱস্থা কৰা হৈছে। আৰু সকলোৰ লগতে মিলিজুলি থকাৰ এটা ব্যৱস্থাৰ মাজত জীয়াই থাকিব লাগিব মানুহ। সেই তাৰ মাজতে আজি কুৰবানী ঈদ পালন কৰা হৈছে। কুৰবানী ঈদ আমাৰ ত্যাগ, কুৰবানীটো হ'ল আমাৰ ত্যাগ। ইয়াক কেনেকৈ কৰিব, যেনেকৈ কোনোবাই খাচী দিব, ছাগলী দিব, তেনেকুৱা ধৰণে কৰিছে। আমাৰ গাঁৱতো এনেকুৱা ব্যৱস্থা কৰিছে। বহুতৰ ঘৰতো মই দেখিছোঁ খাচীৰ ব্যৱস্থাই কৰিছে। সেইকাৰণে সকলো শান্তিপূৰ্ণ হিচাপে হৈছে, আৰু সকলো মানুহে সকলো মানুহৰ লগত মিলি থকা সদায় মনত সেইটো কথাই ভাবে।